এতিয়া আপুনি কাবাক যাকে তাকে ৰাস্তাত দেখিব সপোন দেখিব ক'ব অ পাষ্টৰে কৈছিলে নহয় ইয়েহি হে মেৰা ৰাজকুমাৰ নহয় নহয় প্ৰথম আত্মাত নিজকে ট্ৰেইনিং কৰক বাক্যৰ যোগেদি সো পবিত্ৰ আত্মাৰ বেলেগ বেলেগ ভাষা আছে নম্বৰ 1 অন্তৰৰ সাক্ষী যোনটো আমি ইংলিছত কওঁ ইনাৰ উইটনেছ আপোনাৰ মই যোনটো কৈছোঁ পেটত পৰা আহা যেন লাগিব এটা শান্তি এটা যেতিয়া পবিত্ৰ আত্মা কিবা এটা বস্তুত অনুমতি দিছে আপুনি বুজাব নোৱাৰে কিন্তু ভিতৰত কিবা এটা য়েছ এটা গ্ৰীণ ফ্লেগ এটা আহে হৈছেনে কেতিয়াবা কাবাৰ লগত এই ল'ৰাজনক বিয়া পাতিব লাগে নে নালাগে পবিত্ৰ আত্মাই যদি নো কিন্তু যদি য়েছ তেতিয়া পবিত্ৰ আত্মাৰ এটা মোক যেতিয়া পাষ্টৰ নবনে কৈছিলে মই কৈছিলোঁ ৰ'বা মই প্ৰাৰ্থনা কৰিম প্ৰথম বস্তু মই কৈছিলোঁ মই প্ৰাৰ্থনা কৰিম তাৰপিছত মই ডাইৰেক্ট পবিত্ৰ আত্মাৰ তালৈ গৈছোঁ আৰু মই কৈছোঁ পবিত্ৰ আত্মা কি হয় কি নহয় মই নাজানো কিন্তু তাৰপিছত মই এটা আহিছে যে য়েছ আৰু সেইটো পবিত্ৰ আত্মাৰ আপোনাৰ আত্মাটো যেতিয়া ট্ৰেইনিং হৈ যাব আপুনি এই অন্তৰৰ সাক্ষীটো বুজা আৰম্ভ কৰিব আমেন কিন্তু যদি বাক্য নাই তেতিয়া কুছ হোতা হে অঞ্জলি তুম নেহি সমঝোগে সেইবোৰ গুচি যাব সেইকাৰণে প্ৰথম আত্মা ট্ৰেইনিং আমেন ক'ব যে নাই পাষ্টৰ মোৰ কুছ গুদগুদি হোৱা এণ্ড দেন পিছত এক বছৰ পাছত পাষ্টৰ আপুনিতো কৈছিলে পেটত গুদগুদি হয় গুদগুদি নহয় দেই বাটাৰফ্লাই নহয় এইটো এটা বেলেগ বস্তু হয় যোনটো আত্মাত এটা বুজাব নোৱাৰি এইটো যোনে অনুভৱ কৰিছে সি বুজিছে আমেন কিন্তু সেইটো লেভেললৈ গৈ পাবলৈ প্ৰথম আৰম্ভণি বাক্য খালি পেট চালে নহ'ব আৱেগ চালে নহ'ব আত্মাটো ট্ৰেইন কৰক প্ৰথম তেতিয়া আপোনাৰ আত্মাটোৱে আপুনি বিশ্বাস কৰিব পাৰিব ট্ৰেইনিং কৰিলে বিশ্বাস কৰিব পাৰিব কোনটো ডাইৰেকশ্যনত লৈ গৈ আছে বুজি পাই আছেনে আমেন চ' নম্বৰ 1 অন্তৰৰ সাক্ষী এইটো এটা শান্তি এটা যোনটো আপুনি বুজাব নোৱাৰে আমেন আৰু এনেকুৱা লাগে যোনটো যেনেকৈ এইটো ভিতৰৰ পৰা আহি আছে মই এইটো চাকৰি কৰিব লাগে নে নালাগে এইটো দেশত যাব লাগে নে নালাগে পবিত্ৰ আত্মা যদি আছে সেই নিৰ্ণয়টোত অনুমতি আছে ভিতৰৰ এটা সাক্ষী এটা আহিব য়েছ শান্তি এটা আমেন দ্বিতীয় ডাইৰেক্ট বাক্যৰ পৰাও কথা পাতিব বহুতবাৰ পবিত্ৰ আত্মাই ডাইৰেক্ট বাক্যৰ পৰা কথা পাতিব মেক্সিমাম টাইম ডাইৰেক্ট ৱৰ্ড আপুনি পঢ়ি আছে এনেকুৱা লাগিব সেই লাইনটো মুখে কৈ আছে নেকি এইটো পাৰ্ট আছিলে নেকি ইমান দিন বাইবলত হৈছেনে আপোনালোকৰ লগত ডেইলি সেই বাইবলটো পঢ়ি আছে কিন্তু এতিয়া লাগিছে আৰে এইটো মোৰ পৰিস্থিতি কেনেকৈ গম পালে আমেন চ' ডাইৰেক্ট বহুতবাৰ মেক্সিমাম টাইম ঈশ্বৰে নিজৰ বাক্যৰ যোগেদি কথা পাতিব আমেন পবিত্ৰ আত্মাই বাক্যৰ যোগেদি কথা পাতিব তৃতীয় অলৌকিক সাক্ষাৎকাৰ বা আমি ক'ব পাৰোঁ ভিজিটেশ্যন অলৌকিক বস্তু হ'ব পাৰে মোৰ মনত আছে মোৰ আত্মিক আৰম্ভণি কেনেকৈ হৈছিল যাত্ৰাত মই কিমানে জানে মই নাজানো কিন্তু এদিন মোৰ কুকুৰটো গেটত ফচি গৈছিলে আৰু একদম মোৰ সৰু পোৱালি কুকুৰ একদম চকু টকু ৰঙা হৈ উশাহ ল'ব নোৱাৰা আৰু সেইখিনি সময়ত মই নতুন বিশ্বাসী হয়ও নহয় মই নাজানো মানে গৈছোঁ আৰু প্ৰাৰ্থনাটো কৰিছোঁ কিন্তু মই ইমান বিশ্বাসো নকৰোঁ আৰু সেইখিনি সময়ত মই পাষ্টৰ মণিকাক কৈছোঁ পাষ্টৰ মণিকা মোৰ কুকুৰটো কি হ'ব মৰিব লৈছে পাষ্টৰ মণিকাই কৈছে তই প্ৰাৰ্থনা কৰচোন তই প্ৰাৰ্থনা কৰ যীচুক মাত মই কৈছোঁ যীচুৱে আহি মোৰ কুকুৰটো চাব কি কথা কৈছে মতিনগৰত ক'ত আহি পেলাই মোৰ কুকুৰক মোৰ যীচু খ্ৰীষ্টই চাব কিন্তু যিয়ে নহওক কিয় আমাৰ ঠাইত কোনো নাছিলে সহায় কৰিবলৈ চ' মই উপায় নাপাই কৈছোঁ আৰু যীচু যদি তুমি সঁচাকৈ আছা মোৰ কুকুৰটোক প্লিজ বচাই দিয়া আৰু মই তোমাৰ জীৱনভৰ সেৱা কৰিম দেই আৰু তাৰপিছত মই দেখিছোঁ গেটত আমাৰ যোনটো ক'লোঁ আমাৰ ঠাইত কোনো নাথাকে এইটো 2010ৰ কথা আৰু ইফালে গেটৰ পুৰুষ এজন খোজকাঢ়িছে মানে মানুহ এজন যাৰ মুখখন মই দেখা পোৱা নাই কাৰণ গেটখন বহুত ওখ কেৱল চেণ্ডেল দেখা পাইছোঁ আৰু আপুনি ভাবিব পাৰে ডাইৰেক্ট এটা কি কয় এইটো যোনটো দি আপুনি গেট ছেট কাটিব পাৰে যোনটো কি কয় হেকছ ব্লেড বুজি পাইছে নহয় যোনটো দি গেট কাটিব পাৰে সেইটো লৈ পেলাই আহিছে ইফালে একো মাত নাই হেল্ল' হাই নাই একো নাই ধুনীয়াকৈ আহি গেটটো কাটিছে ভালকৈ গেটটো যদি কাটিব নোৱাৰে মোৰ কুকুৰটোৰ গলটো গ'ল প্ৰফেশ্যনেলি আহিছে গেট কাটিছে মোৰ কুকুৰটোক মোৰ ফালে ঠেলি দিছে মই ধৰিলোঁ তাৰপিছত মোৰ মগজত কি আহিছে চাহ পানীৰ কাৰণে তেখেতক কিবা এটা পইচা দিওঁ দৌৰি গৈছোঁ মই লগে লগে তেওঁক পইচা দিবলৈ আজি লাগে সেই মানুহজনক মই বিচাৰি নাপালোঁ আৰু সেনেকৈ মোৰ যীশুৰ লগত আৰম্ভণি হ'ল সেইটো এটা অলৌকিক সময় আছিল কিন্তু সেইটো মই এতিয়া সদায় বিচাৰি নুফুৰোঁ সেইটো ওৱান্স ইন আ ৱাইল যেতিয়া আপোনাক দৰকাৰ হয় ঈশ্বৰে দিব
সেনেকৈও ঈশ্বৰে কথা পাতিব। কেতিয়াবা বহুতৰ এনেকৈ হৈছে, আপুনি ক'ৰবাত গাড়ীত ফচি গ'ল, ক'ৰবাৰ পৰা জংঘলৰ পৰা মানুহ এজন আহি পেলাই গাড়ীখন আকৌ চলাই দিলে আৰু সেই মানুহজন নাইকিয়া হৈ গ'ল। এনেকৈ বহুতবাৰ হয়, কিন্তু আমি সেইবোৰক বিচাৰি ফুৰিব নালাগে। য়েছ, পবিত্ৰ আত্মাই সেনেকৈও কথা পাতে আমাৰ লগত। ছুপাৰ নেচাৰেল ভিজিটেশ্যন, অলৌকিক এনেকুৱা বস্তু হয়, কিন্তু তেওঁৰ ইচ্ছাৰ মতে। আমেন। কিন্তু চবচে বেছি তেওঁ আপোনাৰ সেই অন্তৰৰ সাক্ষ্য আৰু বাক্য। মোৰ লগত কওক, অন্তৰৰ সাক্ষ্য আৰু বাক্য। আমেন। আৰু বাকী যেতিয়া আমাক অলৌকিক এনেকুৱা কিবা দৰ্শন লাগে, তেওঁৰ ইচ্ছাৰ মতে তেওঁ দিব। ভাবক এতিয়া যদি মই ডেইলি সেনেকৈ ৰখিলোহেঁতেন, আজিও আহক, কোনোবা লৈ আহক, চাহ লৈ আহক, বিস্কুট লৈ আহক, সেনেকৈ নহয়। অলৌকিক দৰ্শন যেতিয়া লাগিব, ঈশ্বৰে দিব। বিশ্বাসীয়ে সেইটো খেদি যাব নালাগে কিন্তু। আমেন। মেক্সিমাম টাইম চবচে বেছি ঈশ্বৰে অন্তৰৰ সাক্ষ্য আৰু ঈশ্বৰৰ বাক্যৰ যোগেদি কথা পাতিব। আমেন। আৰু নম্বৰ 4, লাষ্ট, পবিত্ৰ আত্মাৰ অন্তিম দিনৰ ভাষা কি হয় জানেনে? অন্তিম দিনৰ ভাষা হ'ল সপোন আৰু দৰ্শন। মোৰ লগত যাওক, ড্ৰিমছ এণ্ড ভিজনছ। সপোন আৰু দৰ্শন। জুৱেল 2:28 আহক আমি একেলগে যাম। তাৰ পাছতে আহক আমি পঢ়িম। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। সকলোৱে পঢ়িব পাৰে, আহক 1, 2, 3। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ পুত্ৰ আৰু কন্যাসকলে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক যুৱতীয়ে সকলে দৰ্শন পাব। আমেন। চ' অন্তিম দিনত পবিত্ৰ আত্মাৰ এটা বহুত ডাঙৰ লেংগুৱেজ হ'ব সপোন আৰু দৰ্শন। আমেন। মই যোনটো পাষ্টাৰ নৱৰুণৰ কথাও কৈ আছিলোঁ, মই কেনেকৈ দিহা পালোঁ যে তেওঁৱে হয়। মই তেওঁক জাষ্ট এবাৰ দেখোঁতে মই তেওঁৰ সপোন দেখিছিলোঁ, যে তেওঁ মোক নিজৰ ঘৰত লৈ গৈছে আৰু নিজৰ মাকৰ লগত চিনাকি কৰাই দিছে। তেতিয়া আমাৰ কথাও পতা নাই আমি, কিন্তু খালী সপোন দেখিলোঁ বুলি নহ'ব। যা তা সপোনো কেতিয়াবা আমি দেখিব পাৰোঁ। প্ৰথম আত্মাটোৰ ট্ৰেইনিং বাক্যত হ'ব লাগিব। মই 2010 পৰা 2015 তেওঁক লগ পাইছোঁ। 5 বছৰ কিন্তু মোৰ অলৰেডি বাক্যৰ ফাউণ্ডেশ্যন আত্মাত বহি গৈছিলে। তেতিয়া যেতিয়া মই সপোনটো দেখিছোঁ, মই ধৰিব পাৰিছোঁ, এইটো পবিত্ৰ আত্মাৰ মাত হয়, কাৰণ মই প্ৰথম আত্মাৰ ট্ৰেইনিং কৰিলোঁ বাক্যত। এতিয়া আপুনি কাৰোবাক যাকে তাকে ৰাস্তাত দেখিব, সপোন দেখিব, ক'ব পাষ্টৰে কৈছিলে নহয়, য়েহি হে মেৰা ৰাজকুমাৰ। নহয়, প্ৰথম আত্মাত নিজকে ট্ৰেইনিং কৰক বাক্যৰ যোগেদি। আমেন। যেতিয়া বাক্য আত্মাত সোমাব, আপোনাৰ আত্মাটোক আপুনি বিশ্বাস কৰিব পাৰিব। আমেন। আৰু যিমান আত্মাটো বৃদ্ধি হ'ব, আত্মাটোৱে পবিত্ৰ আত্মাৰ ভাষা বুজি পাব। আমেন। তেতিয়া আপুনি বুজি পাব সপোন চব ঈশ্বৰৰ ফালৰ পৰা নহয়। কিছুমান আপুনি আজি চিনেমা এখন চালে, সেইজন এক্টৰৰ সপোন দেখিলে, ঈশ্বৰে আজি মোক শ্বাহৰুখ খানৰ তালৈ যাবলৈ কৈ আছে। নহ'ব পাৰে। বুজি পাইছে ন? কিছুমান বস্তু আমাৰ নিজৰ চিন্তাধাৰা, কিছুমান বস্তু শয়তানেও ঢালি দিয়ে, আৰু কিছুমান সপোন ঈশ্বৰৰ ফালৰ পৰা আহে। কিন্তু সেই পাৰ্থক্যটো বুজি পোৱাৰ ক্ষমতা আত্মাটো ট্ৰেইনিং হ'লে হ'ব। চ' আপুনি ট্ৰেইনিং কিহেৰে কৰিব? বাক্য। আমেন। বাক্যত মনন। কওক, বাক্যত মনন। আমেন। মোৰ মনত আছে, আমাৰ সপোনৰ যোগেদি পবিত্ৰ আত্মাই বহুত বস্তু দিহা দেখুৱাইছিলে। মোৰ এদিন মনত আছে, যেতিয়া আমি দেউতাৰ কাৰণে একদম প্ৰাৰ্থনা কৰি আছোঁ যে দেউতা ঈশ্বৰলৈ আহিব লাগে, মই সপোন দেখিছোঁ যে গোটেই আকাশৰ তৰা পৰি পেলাই এটা আকাশত মস্ত ক্ৰছ এটা বনি গ'ল, আৰু মোৰ দেউতা টেৰেছত মোৰ লগত আছে সপোনত, আৰু কান্দি আছে আৰু কৈছে, সোনিয়া তই যীশুৰ কথা যি কৈছিলি চব সঁচা হয় ন? সেইখিনি সময়ত মই ভাবিবও নোৱাৰোঁ যে আজি মোৰ দেউতা যীশুখ্ৰীষ্টক গ্ৰহণ কৰিব, কিন্তু সেইখিনি সময়তে সপোনৰ যোগেদি পবিত্ৰ আত্মাই মোক দেখুৱাই দিছিলে যে এইটো হ'বলৈ গৈ আছে। আমেন। চ' সপোনো ঈশ্বৰে কথা কোৱা এটা মাধ্যম হয়। আমেন। কিন্তু সেইটো বুজিবলৈ আত্মাটো ট্ৰেইন হ'ব লাগিব, আৰু আত্মা ট্ৰেইন কেনেকৈ হ'ব? বাক্যত থাকি পেলাই। আমেন। বুজি পাই আছে? আৰু দৰ্শন, কেতিয়াবা দৰ্শন কি হয়? টোপনি নাই, কিন্তু আপুনি খোলা চকুৰে কিবা এটা দেখি আছে। আমেন। সেইটো সেনেকৈও বহুতবাৰ হয়। যেনেকৈ মই কিছুমান বস্তু এতিয়া আমাৰ ডিব্ৰুগড় চেণ্টাৰৰ কাৰণে মই খোলা চকুৰে দেখি গ'লোঁ, সেইবোৰ দৰ্শন হয়। টোপনিত নাছিলোঁ, কিন্তু মই জানো সেইটো পবিত্ৰ আত্মা হয়। আৰু কেনেকৈ জানো? কাৰণ মোৰ আত্মাটো ট্ৰেইন হৈ আছে বাক্যত থাকি। আমেন। কিন্তু এতিয়া মই ইমানখিনি শিকোৱাৰ পাছত আপোনাক এটা বস্তু ক'ম, পবিত্ৰ আত্মাৰ লগত খোজকঢ়াটো এটা পৰ্বত নহয় যোনটোত কিবাকে উঠি দিওঁ আৰু
সেইটো এটা যাত্ৰা হয় যোনটো আপুনি উদযাপন কৰি থাকক আমেন হুৰাহুৰি কৰিব নালাগে পাষ্টৰৰ যেনেকৈ হৈছে মোকো লাগে আজি এনজয় কৰক তেওঁক আমেন তেওঁ এজন ব্যক্তি হয় তেওঁৰ লগত সম্বন্ধটো লাহে লাহে সৰু সৰু বস্তুৰ পৰা স্থাপিত হ'ব মই কেৱল আপোনাক সহায় কৰি দিছোঁ আপোনাক জোৰ দিয়া নাই যে এনেকৈ আজি হ'ব লাগিব এইটো মই যোনটো কৈছোঁ পৰ্বত নহয় যোনটো কষ্টৰে উঠিব লাগিব এইটো যাত্ৰা হয় যোনটো এনজয় কৰক আমেন ভাবক এনেকুৱা ৰুমমেট যোনে আপোনাৰ লগত ধৈৰ্য ধৰে আপোনাৰ জীৱনৰ চবচে লেতেৰা ভাগবোৰো দেখে তথাপি আপোনাৰ সহায় কৰে আমেন তেওঁক প্ৰেম কৰক তেওঁক জানক যিমান তেওঁক আপুনি জীৱন চলাব দিব আপুনি নিজৰ জীৱনত কি দেখিব জৌই মোৰ লগত কওক জৌই আৰু শান্তি আমেন